বেটা তোমাৰতো আজি ষ্টাডি লিভ আছিলে তাৰপিছত মইতো তুমি শুই থাকিলা মই স্কুল গুচি গ'লোঁ আৰু তুমি কিয় পঢ়া নাই এই চোৱা মানে মই যেতিয়া উঠিলোঁ না তেতিয়া মানে মই যেতিয়া উঠিলোঁ মই ভাবিছোঁ কি ঘৰত কোনোকে নাই নেকি তাৰপিছত মই ভাবিছোঁ কি ৰ এবাৰ চাওঁগৈ তাৰপিছত মই চালোঁগৈ কি ঘৰত কোনোকে নাই তাৰপিছত যেতিয়া মই আকৌ এবাৰ গৈ পেলাই চালোঁগৈ তেতিয়া মানে দেতা আহি গ'ল না ভাবিছোঁ কি ঘৰত মানে কোনোকে নাছিলে দেতা ক'ৰবাত গৈছিলে দেতাও গুচি গ'ল তোমাক এৰি ক'ৰবাত গুচি গৈছিলে শুই থকাতে অঁ বা তাৰপিছত গেটখন মাৰি পেলাই গৈছিলে হা তাৰপিছত মই যেতিয়া আকৌ মানে দেতাই ক'লে কি মুখখন ধুবলৈ হা তাৰপিছত মই মুখখন ধুলোঁ তাৰপিছত আহি পেলাই মানে হেৰি কৰিলোঁ এইটো কি কয় আহি পেলাই এইটো মানে চালোঁ কি মুখখন ধুই পেলাই মই চালোঁ কি আজি কেই তাৰিখ হা তাৰপিছত মই চালোঁ কি আজিতো হেৰি 27 তাৰপিছত মই একো হেৰি নিদিলোঁ ৰিয়েকশ্যন নাই দিয়া তাৰপিছত মই অলপমান দেৰি পাছত ভাবিছোঁ 28তো আমাৰ এক্সাম হৈছিলে আৰু এক্সাম মানে কাইলৈ 28 চ' মই ভয় খাই গ'লোঁ তাৰপিছত মই কিতাপখন খুলিছিলোঁৱেই কি দেতাই মোক মাতিলে হা তাৰপিছত কৈছে কি মা চেণ্টাৰত আছে তই চুপচাপ পঢ়ি থাক নহ'লে মা আহি পেলাই তোক দিব আৰু কি কৈছিলে আৰু কৈছে পঢ়া এক্টিং কৰি থাক থাকিব দিছে সেয়া বাপে হা পঢ়িব দিয়া নাই পঢ়া এক্টিং কৰি থাকিব দিছে মানে চব কাম মোৰ হে নেকি হা দেউতাই যে আজি পৰীক্ষা ডিউটিও নাই ধুনীয়াকৈ তোমাক শুৱাই থৈ দিছে আকৌ পঢ়া এক্টিং কৰিব দিছে তেওঁ পঢ় বুলি কোৱা নাই ন বাৰু দেউতাক পোছা যাব হা ইয়াৰ বিচাৰ দেউতাৰ ওপৰত ল'ব লাগিব